সংখ্যালঘু লোকসকলক তেওঁলোকক কংগ্ৰেছৰ পৰা প্ৰতাৰণাৰ কাৰণে তেওঁলোক জাগ্ৰত হৈছে আৰু এতিয়াও তেওঁলোকে কংগ্ৰেছে ভয় খুৱাই আছে। এইবাৰ নতুন নতুন কথা কয়, আগতে কৈছিলে মছজিদ ভাঙি দিব, এইবাৰ বোলে সংবিধান বদলাই দিব। মুঠতে সংখ্যালঘু ৰাইজক ভয় খুৱাব লাগে। এতিয়া আৰু কোনো ভয় নাখায়। এতিয়া ডেভেলপমেণ্টৰ ৰাজনীতি বিচাৰে। আমি অৰুণোদয় সকলোকে দিছো, আমি ৰেচন কাৰ্ড সকলোকে দিছো, আয়ুষ্মান কাৰ্ড সকলোকে দিছো, এডমিশ্যন সকলোৰে বিনামূলীয়া কৰিছো, চাকৰি সকলোকে দিছো। এই কথাবিলাক ৰাইজে এতিয়া বুজা হ'ল। গতিকে কংগ্ৰেছে যে এই মিছা মিছা কথা কৈ মানুহখিনি শোষণ কৰিছিল, উন্নয়ন একো কৰা নাছিল, তাৰ বিৰুদ্ধে তাৰ প্ৰতিবাদত ৰাইজ হাজাৰ হাজাৰ ৰাইজ ওলাইছে। সেইকাৰণে সুৰেশ বৰা ডাঙৰীয়া নিশ্চিতভাৱে জয়লাভ কৰিব। স্মৃতি শক্তি যদি ইমান কম হৈ গ'ল, মই কি কৰিম? ৰকিবুল হুছেইন ডাঙৰীয়াই দেখোন এই সুৰেশ বৰা ডাঙৰীয়া কেণ্ডিডেট দিছিলে প্ৰত্যেকবাৰে, তিনিটা টিকট দিছিলে। ৰকিবুল হুছেইন ডাঙৰীয়া আগভাগ লৈছিলে, ব্ৰহ্মপুৰৰ টিকট দিছিলে। আৰু ৰকিবুল হুছেইন ডাঙৰীয়াই কেইদিনমানৰ আগলৈকে সুৰেশ বৰা ডাঙৰীয়াক ডিষ্ট্ৰিক্ট কংগ্ৰেছৰ সভাপতি পাতি ৰাখিছিল। তেতিয়া তেওঁৰ গাতো লাগিছিল নেকি তেজ? যদি তেতিয়া সুৰেশ বৰা ডাঙৰীয়া গাত আছিল তেজ, তেতিয়া তেওঁৰ গাতো লাগিছিল চাগে, হয় নহয়? আৰু তেওঁৰ পৰাই বহুতো খানা চানাও খাইছিলে। তেখেতলোকৰ স্মৃতি শক্তি যে ইমান কম মই ভবা নাছিলো। অলপ কিবা কিবি ভিটামিন খাওক, স্মৃতি শক্তি যাতে ভাল হয়, আৰু ৰাইজৰ কাম কৰিব লাগিব।